Hello friends, খৰিছা অবিহনে বইল ৰেচিপি কিবা আধৰুৱা যেন লাগে নহয় জানো? খৰিছা বনাবলৈ বাঁহৰ গাজ যেতিয়াই পোৱা নাযায়। আজি মই গোৱালপাৰা জিলাৰ ৰাজাপাৰা নামৰ ঠাইডোখৰত হঠাৎকৈ পাই গলো খৰিছা। লগে মই বটল দুটা লৈ লৈছো। সঁচাকৈ খুব ভাল লাগি গল। আহকচোন মই এটা ৰেচিপি বনাইছো, চাই লওঁ। এইখিনি মই ইনগ্ৰেডিয়েন্ট লৈ লৈছো। ইয়াত আছে মাছ 2 পিস, এটা বিলাহী, এটা নহৰু, এটা আলু, 3টা কেঁচা জলকীয়া, এটা ভোট জলকীয়া, এটা পিয়াজ মিহিমিহিকৈ কাটিছো, এমুঠি ধনিয়া পাত আৰু 2 চামুচ মই খৰিছা লৈ লৈছো। প্ৰথমতে মই গেছটো জ্বলাই লৈছো আৰু ইয়াতে মই নহৰু আৰু কেঁচা জলকীয়া কেইটা মই অলপ পুৰি লৈছো। পুৰি ললে বইল ৰেচিপিটোৰ সোৱাদ দুগুণ বাঢ়ি যায় আৰু নপৰাকৈ দিলে দিব পাৰি। এতিয়া মই এইখিনি এটা খুন্দনাত দি লৈছো। এইখিনি মই অলপ খুন্দি ললো। মই এচামুচৰ জোখেৰে লৈ লৈছো। আনফালে মই এতিয়া বিলাহী এটাও পুৰি লৈছো। বিলাহীটো মই অকণমান খুন্দনাটোত থেতেলিয়াই লৈছো। এতিয়া এটা কেৰাহী লৈ লৈছো। ইয়াতে মই 1 গিলাচ পানী দিছো। পানীখিনি উতলাৰ লগে মই ইয়াতে 2 চামুচ খৰিচাও দি লৈছো। যদি আপোনালোকে বেছিকৈ বনাই বইল, তেতিয়াহলে খৰিচাটোৰ পৰিমাণ অলপ বঢ়াই দিব লাগিব। মই 2 পিস মাছ বনাইছো কাৰণে মই 2 চামুচ দি লৈছো। ইয়াৰ লগে মই এতিয়া পিয়াজখিনিও দি লৈছো। এটা খৰিচাৰ ধুনীয়া গোন্ধ আহিছে। ইয়াতে মই এতিয়া খুন্দি ৰখা বিলাহীখিনিও দি লৈছো। আৰু সিজাই ৰখা আলুখিনি মই এইদৰে অলপ খানি দি ইয়াতে দি লৈছো। আৰু নহৰু আৰু জলকীয়াৰ পেষ্টটো মই দি ললো। যদি আপোনালোকে ভোট জলকীয়া খাব পাৰে তেতিয়াহলে দি ল'ব। ইয়াৰ সোৱাদটো দুগুণ বাঢ়িব। মই ভোট জলকীয়া খাবলৈ নোৱাৰো, তাৰ কাৰণে মই দিয়া নাই। এতিয়া উতলিবলৈ দিছো এইদৰে। ইয়াতে মই আধা চামুচ আদা দিছো। বইল ৰেচিপিত অকণমান আদা দিব লাগে, আদা দিলে খাবলৈ ভাল লাগে। এতিয়া মই ঢাকোন লগাই সিজিবলৈ দিলো। সোৱাদ অনুযায়ী মই নিমখটো দি ললো। আকৌ মই ঢাকোন লগাই 2 মিনিট সিজিবলৈ দিছিলো। এতিয়া ইয়াতে মই আধা চামুচ জালুকৰ গুড়ি দি ললো। শেষত মই এমুঠি ধনিয়া পাত দিছো। এয়া ৰেডি। এতিয়া মই ঢাকোন লগাই আৰু 1 মিনিট সময় এইদৰে থৈ দিম। গেছটো মই বন্ধ কৰি দিলো। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।